Welcome to another new episode. Uh, Lastly, we have discussed all the parts of A Cup of Tea written by Catherine Mansfield. আমি যোৱা ভিডিঅ'বিলাকত কেথৰিন মেনছফিল্ডৰ এ কাপ অফ টিৰ গোটেইকেইটা পাৰ্টছ ডিছকাশ্যন কৰিছোঁ তাতে আমাৰ টোটাল 5টা পাৰ্ট আছে যদি আপোনালোকে এতিয়ালৈকে কেথৰিন মেনছফিল্ডৰ এ কাপ অফ টিৰ যোনবিলাক এছামিছ এক্সপ্লেনেশ্যন আছে বা পাৰ্টছবিলাক আছে এতিয়ালৈকে চোৱা নাই তেতিয়াহ'লে নিশ্চয় আমাৰ চেনেলত গৈ পিনে এবাৰ চাই ল'ব তো চেনেলত আমি ক'ত দিছোঁ পাৰ্টিটো মই এবাৰ অলপ দেখাই দিছোঁ চেনেলত যেতিয়া ভিজিট কৰিব literacyfoundation.blogspot.com ইয়াতে আপোনালোকে প্লেলিষ্টত যাব প্লেলিষ্টত যোৱাৰ পিছতে আপোনালোকে ইয়াতে দেখা পাব এই কাপ অফ টি বাই কেথৰিন মেনছফিল্ড তো ভিউ ফুল প্লেলিষ্ট কৰিলে আপোনালোকে গোটেইকেইটা পাৰ্টছ ইয়াতে পাই যাব ঠিক আছে তো মই এতিয়া এইটো বস্তু স্কিপ কৰি দিছোঁ তো আমাৰ আজি পাৰ্ট 6 চলি থাকিব আৰু ইয়াতে আমি কোৱেশ্চন এনসাৰ ডিসকাস কৰিম অলৰেডি যেহেতু আমাৰ এক্সপ্লেনেশ্যন শেষ হৈছে আমি ধুনীয়াকৈ এতিয়া কোৱেশ্চন এনসাৰত আহি গৈছোঁ তো আমাৰ এই কোৱেশ্চনছ বিলাক থাকিব টেক্সচুৱেল কোৱেশ্চনছ লগতে এডিশনাল কোৱেশ্চনছ থাকিব তো আমি ক্ৰনলজিক্যালি 1 মাৰ্ক 2 মাৰ্ক এণ্ড 5 মাৰ্কছ যেনেকৈ 3 মাৰ্ক এণ্ড 5 মাৰ্কছ 1 2 3 এণ্ড 5 তেনেকৈ আমি সজাই লৈছোঁ আমাৰ পৰীক্ষাত 1 মাৰ্কৰ আহে 2 মাৰ্কৰ আহে 3 মাৰ্কৰ আহে আৰু লগতে কি আহিব 5 মাৰ্কছৰ কোৱেশ্চন আহিব ঠিক আছে সো ইয়াতে যদি আমি টেক্সটৰ ফাৰ্স্ট কোৱেশ্চনটো চাওঁ তো প্ৰথমত কি বুলি কৈছে ষ্টেট whether this sentences are true or false যে তলত যোনবিলাক সেন্টেন্স আছে এটা এটাকে সেন্টেন্স দিয়া আছে সেন্টেন্স বিলাক ট্ৰু হয় নে ফলছ হয় এটা আমাক ক'ব দিছে তো ফাৰ্স্ট কোৱেশ্চনটো কি কৈছে যে মিছ স্মিথ was a very rich girl মিছ স্মিথে কি আছিলে ৰিচ গাৰ্ল আছিলে তো আমি টেক্সটখন যেতিয়া পঢ়িছিলো টেক্সটখন যেতিয়া আমি এক্সপ্লেইন কৰিছিলো তেতিয়া কিন্তু আমি দেখা পাইছো যে মিছ স্মিথ was not a very rich girl rather she was a very poor girl কি আছিলে দুখীয়া ছোৱালী আছিলে তো সেই হিচাপত আমাৰ এনসাৰটো কি আহিব লাগিব ফলছ কাৰণ মিছ স্মিথে কি নাছিলে ৰিচ গাৰ্ল নাছিলে যদি ৰিচ গাৰ্লে হলেই হয় তেতিয়াহ'লে ৰজমেৰীৰ পৰা পইচা নুখুজিল হয় চাহ খোৱাৰ কাৰণে তো এনসাৰ কি আহিব ফলছ আহিব নেক্সট যোনটো কুৱেশ্যন rosemary was a very compassionate woman তো rosemary কি আছিলে was very kind hearted woman rosemary was very generous woman okay rosemary was a very pathetic woman তো rosemary কি pathetic woman বা compassionate woman আছিল নেকি যদিও আমাৰ টেক্সটখনত আমি অলপ যদি সাৰফেস লেভেলত কোৱেশ্চনটো চাওঁ সাৰফেস লেভেলত কিন্তু rosemary compassionate woman আছিলে কেনেকে আছিলে যে সি মিছ স্মিথক ঘৰত লৈ গৈছিল চাহ খাবৰ কাৰণে বা মিছ স্মিথক হেল্প কৰিব কাৰণে আমাৰ কাৰ্জন ষ্ট্ৰীটৰ পৰা উঠাই লৈ গৈছিল কিন্তু আমি যদি ডিফাৰ সেন্সত অলপ চাওঁ বা ডিপাৰ ইন্টাৰপ্ৰিটেশনত চাওঁ তেতিয়াহ'লে আমি কিন্তু অলৰেডি গম পাইছিলো যে she wanted to be generous I mean she pretended to be generous okay she pretended to be kind hearted okay she pretended to be sympathetic actually কিন্তু নাছিলে তো সেই কাৰণে আমি এনসাৰটো কি বুলি ক'ব লাগিব ফলছ বুলি ক'ব লাগিব কিয় কাৰণ rosemary felt actually compassionate woman নাছিলে rather she pretended to be compassionate okay তো আমি সারফেস লেভেলত compassionate দেখিলেও কিন্তু actually compassionate নাছিলে ফিলিপ did not want মিছ স্মিথ to dine with them হা এই কথাটো যে ফিলিপে মিছ স্মিথক সিহঁতৰ লগত খাব কাৰণে খুজিছিল নেকি বা বিচাৰিছিল নেকি বা ফিলিপে এনেকা ভাবিছিল নেকি যে মিছ স্মিথক সিহঁতৰ লগত খাওক নহয় ফিলিপে কেতিয়াও ভাবা নাই যে মিছ স্মিথে সিহঁতৰ লগত খাওক আৰু সেই কাৰণে ফিলিপে কি কৰিছিলে তাক অলপ এপ্ৰিচিয়েশ্যন কৰিছে যাতে rosemary অলপ কি কৰে আমাৰ জিলাসি ফিল কৰে আৰু জিলাসি ফিল কৰাৰ পিছত কি কৰিব rosemary তাক সিহঁতৰ ঘৰৰ পৰা খেদুৱাই পঠাব তো সেই ঘটনাটোই ঘটিল পিছত আমি কি ক'ব লাগিব তেতিয়াহ'লে ফিলিপে একচুয়ালি মিছ স্মিথৰ লগত ডাইন কৰিব খোজা নাছিল যাৰ কাৰণে তেওঁ এটা মানে ট্ৰিক এটা মেইনটেইন ট্ৰিক এটা অৱলম্বন কৰিছিল আৰু সেই ট্ৰিকৰ কিহত পৰি পিনে জালত পৰি পিনে সঁচাকে মিছ স্মিথ ঘৰৰ পৰা ওলাইয়ে যাব লগা হ'ল Rosemary had been married for a couple of years. Next question. Hi, Rosemary, এই কথাটো true হয় Rosemary বিয়া হৈছিলে আমি পাইছিলো she had been married for 2 years even she had a daughter boy and his name was not Peter but Michael Rosemary বিয়া হৈছিলে তো এই এইটো এনসাৰ ট্ৰু হ'ব কাৰণ ইয়াতে couple of years বুলি কৈছে আৰু টেক্সটত আমাৰ 2 years বুলি কৈছে তো কথা একেই আৰু সো সেই হিচাপত এনসাৰটো কি হয় ট্ৰু হয়
তাৰপিছত 1 মাৰ্কৰ কুৱেশ্যনছ বিলাক যদি চাওঁ আমি sorry not 1 মাৰ্কৰ কুৱেশ্যনছ but 1 or 2 words এনেকে এটা কুৱেশ্যনছ হয় যাৰ এনচাৰ বিলাক কি আহিব 1 বা 2 wordsত আহিব তো অলপ যদি আমি চাই দিওঁ ফাৰ্ষ্ট কুৱেশ্যনটো কি কৈছে which Russian author influenced Catherine Mansfield তো ইয়াত আমি টেক্সটত এটাই পাইছিলো যে ফাইডাৰ ডবষ্টভস্কি যোনটো আছিলে ৰাছিয়ান অথৰ হয় তো ইয়াৰ নভেলৰ পৰা কিন্তু আমাৰ ৰোজমেৰী আই মিন কি হৈছিলে কেৰেক্টাৰ যোনটো আছিলে ৰোজমেৰী ইনফ্লুয়েঞ্চ হৈছিলে তো ইয়াতে আমাৰ কুৱেশ্যন আহিছে কেথৰিন মেনছফিল্ডৰ কথা তো আমাৰ এনচাৰ এইটোৱে হ'ব যে ফাইডাৰ ডবষ্টভস্কিৰ দ্বাৰা কি হৈছিল আমাৰ কেথৰিন মেনছফিল্ডে ইনস্পায়াৰ্ড হৈছিলে অ'কে ইনফ্লুয়েঞ্চড হৈছিলে So next question to কি আছিলে in which street was Rosemary shopping when she met Miss Smith তো কোনটো ৰোডত মিছ স্মিথক দেখা পাইছিলে যেতিয়া ৰোজমেৰী কি কৰি আছিল শ্বপিং কৰি আছিল বা এনে ক'ব পাৰে মানে ৰোজমেৰী মিছ স্মিথক দেখা সেই ষ্ট্ৰীটখনৰ নাম কি আছিলে যোনটো ষ্ট্ৰীটত আমাৰ ৰোজমেৰী কি কৰি আছিল শ্বপিং কৰি আছিল তো এইটো আমি পাইছিলো যে ৰোজমেৰী যেতিয়া কাৰ্জন ষ্ট্ৰীটত শ্বপিং কৰি আছিল তেতিয়াহে মিছ স্মিথক লগ পাইছিলে মানে মিছ স্মিথে কাৰ্জন ষ্ট্ৰীটত কি কৰিছিল ৰোজমেৰীৰ লগত লগ কৰিছিল য'ত একাপ চাহ খাবৰ কাৰণে পইচা খুজিছিলে তো ইয়াত আমাৰ স্পষ্টকৈ টেক্সটত দিয়া আছিল কথাটো One winter afternoon, Rosemary had been buying something in Curzon Street. Rosemary কাৰ্জন ষ্ট্ৰীটত কিবা কিনি আছিলে আৰু সেই চামথিং বুলি ক'লে আমি এইটো গমেই পাওঁ এইটো আছিল এনামল বক্সটো যোনটো আমাৰ পিছত ৰজমেৰী কিনিব পৰা নাই দোকানখনৰ বাহিৰত থিয় হৈ আছিলে তেতিয়া আমাৰ মিছ স্মিথ আহিছিল আৰু তেওঁৰ পৰা কিবা এটা খুজিছিল থাৰ্ড কুৱেশ্যন হাউ মেনি পাউণ্ডছ ডিড ৰজমেৰী গিভ টু মিছ স্মিথ কিমান পাউণ্ডছ দিছিলে মিছ স্মিথক ৰজমেৰী কিমান পাউণ্ডছ দিলে তো এই বস্তুটো আমি কালিয়ে ডিছকাশ্যন কৰিছোঁ যে একচুৱেলি ৰজমেৰীয়ে ড্ৰায়াৰৰ পৰা 5 পাউণ্ডছ ওলাইছিলে কিন্তু ইয়াতে মানে 2 পাউণ্ডছ এগেইন ৰিটাৰ্ণ কৰিছে আই মিন ড্ৰায়াৰত ৰাখি দি পিনে মিছ স্মিথক কিমান দিলে 3 পাউণ্ডছে দিছিল তো ইয়াতে আমাৰ এনচাৰটো দিয়ে আছে Rosemary gave 3 pounds to Mrs. Smith. তো 3 pounds মিছ স্মিথক দিছিল 5 pounds দিয়া নাছিলে 2 পাউণ্ড আমি 2 pounds কি কৰিছিলে এগেইন ৰজমেৰী যোনখন ড্ৰয়াৰৰ পৰা ওলাইছিলে সেই ড্ৰয়াৰতে ৰাখি দিছিল So what was the cost of the enamel box that Rosemary wanted to buy? তো এতিয়া ৰজমেৰীয়ে কিনিব খোজা সেই এনামল বক্সটোৰ দাম কিমান আছিলে তো এইটো আমাৰ চেপ্টাৰত দিয়া আছিলে বক্সটোৰ দাম কিমান আছিলে 28 guineas আছিলে আৰু ৰজমেৰীটো বক্সটো কিনিব পৰা নাছিল ঠিক আছে দ্য কষ্ট অফ দ্য এনিমেল বক্স ৱাজ দ্যাট ৰজমেৰী ৱান্টেড টু বাই ৱাজ 28 guineas তো দামটো আপোনালোকে মনত ৰাখি দিব 28 guineas আছিল Question number 5. So, what is the name of the main character of a cup of tea? So, of a cup of tea, I mean, a cup of tea, main character, I mean, the main protagonist, the chief character. Who was the chief character of a cup of tea? And we all know that the chief character will be Rosemary Phil. Okay, Rosemary Phil is the main character. Rosemary Phil, not only Rosemary, but Rosemary Phil. Rosemary Phil will be the chief or the main character of a cup of tea. এতিয়া চি ছেকশ্যনত দিয়া আছে যে answer these questions in a few words I mean each প্ৰতিটো কুৱেশ্যনছ কি কৰিব কৈছে few wordsত এনচাৰ দিব কৈছে তো আমি চাই লওঁ কুৱেশ্যনছ বিলাক কি কি আছিলে যে what are the names of the two women characters and the story a cup of tea তো a cup of tea দুজনী আই মিন মহিলা চৰিত্ৰৰ ওপৰত মানে উমেন কেৰেক্টাৰ্ছৰ নাম লিখিব দিছে তো ইয়াতে আমি দুজনী মহিলা বা ওমেন কেৰেক্টাৰৰ কথা ক'লে আমি ফাৰ্ষ্ট আহিব ৰজমেৰী ফিল এণ্ড ছেকেণ্ড আহিব মিছ স্মিথ ইয়াৰ বাহিৰে আমি তেনেকুৱা ওমেন কেৰেক্টাৰ্ছ আমি ষ্টৰীখনত পোৱা নাই যদিও অলপ আছিলে যেতিয়া ৰজমেৰী ফেল মিছ স্মিথক ঘৰত লৈ আহিছিল মানে ৰজমেৰী ফেলে মিছ স্মিথক যাতে বেয়া নাপায় সেইকাৰণে ৰজমেৰী ফেলে নিজৰ ঘৰত যোনখন ছাৰ্ভেণ্ট আছিলে সেই ছাৰ্ভেণ্টজনৰ নাম আছিলে জিনি এতিয়া মেল নে ফিমেল ইমান নাজানো কিন্তু নামখনতো ফিমেল লাগিছিল তো টোটাল আমি যদি সেইটো ছাৰ্ভেণ্টৰ নামখন ধৰি লওঁ তেতিয়াহ'লে টোটাল 3খন নাম হ'ব কিন্তু আমি স্পষ্টকৈ 2খন নামৰ কথা পাওঁ এটা হ'ল ৰজমেৰী ফেল আৰু এটা হ'ল মিছ স্মিথ যদি 3খন নাম আহে তেতিয়াহ'লে আপোনালোকে জিনিৰ নামটো এড কৰি দিব আদাৰৱাইজ ৰজমেৰী ফেল এণ্ড মিছ স্মিথ উইল বি এনাফ ফৰ দিছ কুৱেশ্যন
Okay, কিবা এটা ইয়াত আহি গৈছে, এইটো মই অলপ ৰিমুভ কৰি দিব লগা হৈছে। Sorry. আচ্ছা, next character, I mean next questions. What kind of relationship do Rosemary and Philip share in a cup of tea? তো কি ধৰণৰ ৰিলেশ্যনশ্বিপ আছিলে? তো সিহঁতৰ ৰিলেশ্যনশ্বিপটো কেনেকুৱা আছিলে? তো ৰিলেশ্যনশ্বিপ বুলি ক'লে ইয়াতে হাজবেণ্ড ৱাইফ আছিলে, হাজবেণ্ড ৱাইফ ৰিলেশ্যনশ্বিপ শ্বেয়াৰ কৰিছিল। তো ৰ'জমেৰী এণ্ড ফিলিপ শ্বেয়াৰ্ড হাজবেণ্ড ৱাইফ, স্পাউচ। হাজবেণ্ড ৱাইফ আমি একেলগে কি বুলি কওঁ? যেনেকা পেৰেণ্টছ বুলি ক'লে যেনেকা মা আৰু দেউতাক সোমাই থাকে, তেনেকা গ্ৰাণ্ড পেৰেণ্টছ বুলি ক'লে দাদা দাদি বা নানা নানি সোমাই থাকিব পাৰে, আইতা বা দাদাক এনেকা সোমাই থাকিব পাৰে। তো ঠিক তেনেকা স্পাউচ বুলি ক'লে হাজবেণ্ড ৱাইফ একেলগে বুজায়। তো কি ধৰণৰ ৰিলেশ্যনশ্বিপ শ্বেয়াৰ কৰিছিল? হাজবেণ্ড ৱাইফ বা স্পাউচ ৰিলেশ্যনশ্বিপ শ্বেয়াৰ কৰিছিল। কোনে? ৰ'জমেৰী ফেল এণ্ড ফিলিপ ফেল। So how does Philip react? Okay, towards Miss Smith. মিছ স্মিথৰ প্ৰতি ফিলিপৰ ৰিয়েকশ্যনটো কেনেকা আছিলে? তো কুৱেশ্যনটো আমি যদি অলপ এনচাৰটো চাই লওঁ, যে ফিলিপ ইজ এট ফাৰ্ষ্ট ছাৰপ্ৰাইজড। পোনপ্ৰথমে যেতিয়া ফিলিপে মিছ স্মিথক দেখিছিলে, হি ৱাজ ছ' ছাৰপ্ৰাইজড, হি ৱাজ ছ' শ্বকড, জাষ্ট আফটাৰ চিইং বা জাষ্ট আফটাৰ লুকিং এট ৰ'জমেৰী, বিকজ ৰ'জমেৰী বিলংড to a poor class or poor class of society or poor family, and that's why Philip got shocked. Philipে কি হৈছিল? সারপ্রাইজ ফিল কৰিছিল, and somewhat disapproving when he sees Miss Smith in his house. কি কৰিছিলে? এগ্ৰি কৰিব পৰা নাছিল, ইজিলি একচেপ্ট কৰিব পৰা নাছিলে, কাৰণ মিছ স্মিথ কি আছিল? দুখীয়া ছোৱালী আছিলে। দুখীয়া ছোৱালীক ইমান এটা লাক্সাৰিয়াছ ঘৰত দেখি পিনে বা ফিলিপে দেখি পিনে ইজিলি যে এপ্ৰুভ কৰিব, একচেপ্ট কৰিব মিছ স্মিথক, সেইটো কৰিব পৰা নাছিলে। কোনে? ফিলিপে। As he finds Rosemary's action of bring a stranger home impractical and foolish. তো আৰু ফিলিপে এনেকা ভাবিছে যে ৰ'জমেৰীক আমাৰ মিছ স্মিথক যে লৈ আহিছে, এইটো একেবাৰে এন এক্ট অফ ফুলিছনেছ বুলি ক'ব লাগিব। এইটো এটা বুৰ্বকৰ দৰে কাম কৰিছে, আৰু ইমপ্ৰেক্টিকেল মিনছ ইম্পচিবল একশ্যন এটা কৰিছে। এইটো কৰিব নালাগিছিল। ৰ'জমেৰী এই কামটো বা ছোৱালীজনীক ঘৰত লৈ আহিব নালাগিছিল। তো সেইটো কথা কৈছে যে হি ফাইন্ডছ, তেওঁ লৈছে বা ভাবি লৈছে, ৰ'জমেৰী একশ্যন অফ ব্ৰিংগিং এণ্ড ষ্ট্ৰেঞ্জাৰ, এটা অচিনাকি ব্যক্তিক যিহেতু ঘৰত লৈ আহিছে, এইটো কি হয়? এটা ইমপ্ৰেক্টিকেল থিং হয়, মানে আনবিলিভেবল, আনএক্সপেক্টেড থিং হয়, এণ্ড আৰু কি হয়? এ ৱাৰ্ক অফ ফুলিছনেছ, এটা বুৰ্বকৰ দৰে কাম হয়। কোনে ভাবিছে? ফিলিপ ফেলে ভাবিছে। However, anyway, his reaction quickly changes when he notices her appearance. কিন্তু পিছত তেওঁৰ যোনটো ৰিয়েকশ্যন অলপ চেঞ্জ হৈ যায়। কেনেকৈ চেঞ্জ হৈ যায়? ফিলিপ ফিলিপ এপ্ৰিচিয়েটেড ৰ'জমেৰী, নট ৰ'জমেৰী বাট মিছ স্মিথ। তো আমি ক'বই লাগিব যে তেওঁৰ যোনটো ৰিয়েকশ্যন এট লাষ্ট ইট গট চেঞ্জেছ ন, তো অলপ চেঞ্জেছ হৈ যায়। কেনেকৈ চেঞ্জেছ? যে তেওঁ অলপ ফিলিপে মিছ স্মিথক কি কৰিব? এপ্ৰিচিয়েশ্যন কৰিব, এণ্ড হি অপেনলি এডমায়াৰ্ছ হাৰ। So একদম অপেনলি মিনছ ষ্ট্ৰেইট ফৰৱাৰ্ড, ইভেন ইন ফ্ৰণ্ট অফ her wife. Philip admired the beauty of Mrs. Smith, calling her astonishingly pretty. Okay, as he even called Mrs. Smith as astonishingly, um, uh, what I say, dangerously or terrifyingly pretty. ভয়ানকভাৱে সুন্দৰ আছিলে। কোনে? মিছ স্মিথ। তো লাষ্টত এই ৰিয়েকশ্যনটো অলপ চেঞ্জ হৈ গৈছিল। Thus, while he criticizes the situation, he is clearly impressed by মিছ স্মিথ বিউটি। যদিও চিচুৱেশ্যনটো ক্ৰিটিচাইজ কৰিছিলে, কিন্তু আমি টেক্সটত দেখা পাইছোঁ যে একচুৱেলি ফিলিপ ৱাজ ইমপ্ৰেছড বাই দ্য বিউটি অফ মিছ স্মিথ। ফিলিপে কি হৈছিল? ইমপ্ৰেছড ফিল কৰিছিল। So who was Miss Smith? মিছ স্মিথ কোন আছিলে? তো মিছ স্মিথ কি আছিলে? মিছ স্মিথ কোন আছিলে? was মিছ স্মিথ এ বেগাৰ? আপোনালোকে এনেকৈ কুৱেশ্যন বা এনচাৰ দিব পাৰে নেকি যে yes, মিছ স্মিথ was a beggar because she asked for the price of a cup of tea from Rosemary? তো মিছ স্মিথ was not a beggar. আমি এনেকৈ পোৱা নাই. We have never found in the text, nowhere we found in the text that Miss Smith can be described as beggar. তো মিছ স্মিথ beggar নাছিলে। তো মিছ স্মিথ কি আছিলে? মিছ স্মিথ was a poor girl who asked Rosemary for a price of a cup of tea. Just কি কৰিছিলে? She wanted to have
a price of a cup of tea. একাপ চাহ খোৱাৰ পইচা খুজিছিল, and that's why we cannot call her as a beggar. She must be a poor girl. Okay, she must be she may belong to a poor strata of society, but she cannot be described as a beggar. কেনেকুৱা আছিলে পুৰ গাৰ্ল আছিলে তো নেক্সট কুৱেশ্যন কি কৰিছে ইয়াতে why did Rosemary send her back কিয় ৰজমেৰী তেওঁক ঘূৰাই পঠাই দিব লগা হ'ল আচ্ছা তো আমি গম পাইছো ৰজমেৰী কিয় ঘূৰাই পঠাই দিছে কাৰণ তেওঁৰ হাজবেণ্ডে ফিলিপে কি কৰিছিল admired Philip admired the beauty of Mrs. Smith and when someone praises a woman or a girl in front of his wife and that particular wife will get will feel yes that particular wife will feel jealousy okay similarly when Mrs. Smith admired the beauty of sorry when Philip admired the beauty of Mrs. Smith okay then Rosemary got jealous and that's why Rosemary sent her back okay অলপ চাই লওক ইয়াত দিয়া আছে ইয়াতে Rosemary sent her back because Philip admired her beauty. She got jealous when Philip called her pretty and lovely. যেতিয়া pretty and lovely বুলি কৈছিলে তো ফিলিপে কি কৰিছিল I mean Rosemary felt jealous feel কৰিছিল and that's why she sent her back. Question number 5. So why did Philip disapprove of Rosemary's decision to keep Mrs. Smith with them. তো ফিলিপে কিয় একচেপ্ট নকৰিল ৰজমেৰীৰ যে সিদ্ধান্ত লৈছিলে ডিচিশ্যন লৈছিলে যে মিছ স্মিথক সিহঁতৰ লগত ৰাখিব তেতিয়াহ'লে ফিলিপে কিয় ডিছএপ্ৰুভ কৰিল কিয় একচেপ্ট নকৰিল তো চাই লওঁ কি একচেপ্ট নকৰিল Philip disapproved of Rosemary's decision to keep Mrs. Smith because he believed it would disrupt their social status. কথাটো আহিব যোনটো আমাৰ social status আছিলে social statusটো কেনেকুৱা আছিলে Rosemary belonged to a lower strata of society and Mrs. Smith belonged to a lower strata of society and Rosemary belonged to the upper strata, upper class of a society. They belong to the upper caste. Okay. যিহেতু ইয়াতে ক্লাছ ডিফাৰেন্স এটা আহি আছে someone from upper classes and someone from lower class তেতিয়াহ'লে ক্লাছ ডিফাৰেন্স যিহেতু এটা আহি আছে আৰু মিছ স্মিথ যিহেতু লয়াৰ ক্লাছৰ পৰা আছিলে দুখীয়া আছিলে আৰু সেই কাৰণে ফিলিপে কি কৰিছিল ডিছএপ্ৰুভ কৰিছিল যে ৰজমেৰী তেওঁক ৰাখিব নালাগে কাৰণ কি হয় তাই দুখীয়া হয় So it may be the concerns about privacy as she was a stranger. আৰু এটা কথা since Mrs. Smith was a stranger so it may also disrupt their privacy. সিহঁতৰ যোনটো privacy আছে their privacy can be revealed. Okay, সিহঁতৰ privacy to reveal হ'ব পাৰে মিছেছ স্মিথক ৰাখি দিলে বা এটা প্ৰাইভেচিৰ এটা কথা আহে এটা গোপনীয়তা চিক্ৰেচিৰ এটা কথা আহে যে এনেকুৱা ধনী মানুহৰ ঘৰত এটা তেনেকুৱা দুখীয়া মানুহ আহিছে তো প্ৰাইভেচিৰ কথাটো যেন সিহঁতৰ আহিছে বা প্ৰাইভেচিৰ কথাটো যেন নাইকিয়া হৈ যাব প্ৰাইভেচি নাইকিয়া হৈ যাব সেই কথাবিলাক আমাৰ কোনে ভাবিছিলে ফিলিপে ভাবিছিলে আচ্ছা his focus on Mrs. Smith appearance that is pretty suggest he views her as a potential threat to their conjugal life আৰু ফিলিপে আৰু এটা কথা ভাবিছিলে যে যিহেতু মিছ স্মিথ ৱাজ এষ্টনিশিংলি প্ৰিটি আছিলে তো এই যে যোনটো বিউটি মিছ স্মিথৰ যোনটো বিউটি সেই বিউটিটো এটা সময়ত ফিলিপক হয়তো এট্ৰাক্ট কৰিব আৰু যেতিয়াই ফিলিপক এট্ৰাক্ট কৰিব তেতিয়াহ'লে সিহঁতৰ যোনটো কনজুগেল লাইফ আছে বা মেৰিচাল লাইফ আছে তো মেৰিচাল লাইফত কি আহিব এটা পটেনচিয়েল থ্ৰেট আহি যাব এটা টেম্পৰাৰী বা এটা এনেকা যে সিহঁতৰ লাইফত এটা কি আহি যাব থ্ৰেট আহি যাব সিহঁতৰ লাইফত এটা প্ৰব্লেম আহি যাব সিহঁতৰ লাইফত এটা হিণ্ড্ৰেঞ্চ আহি যাব সেই বস্তুটো ফিলিপে আগতীয়াকৈ ভাবিছে তো যিহেতু মিছ স্মিথ তেনেকুৱা প্ৰিটি আছিলে যিহেতু মিছ স্মিথ অলপ বিউটিফুল আছিলে তো যাতে সিহঁতৰ কনজুগেল লাইফটো কি হয় না কি নহয় যেনেকা ডিষ্ট্ৰাপ্ট নহয় আৰু সেইকাৰণে কি কৰিছিল আমাৰ ফিলিপে ৰজমেৰীৰ একশ্যন যোনটো আছিলে বা ৰজমেৰী মিছ স্মিথৰ যে ৰখাৰ চিন্তাটো কৰি আছিলে তো সেইটোৰ এগেইনষ্টত গৈছিল কোনে আমাৰ ফিলিপে তো আমি বহুত কেইটা কাৰণ ইয়াতে পালো Question number D section দিয়া আছে answer these questions briefly in your own words তো ইয়াতে আহিব 3 marksৰ questions অলপ lengthy হ'ব answer বিলাক তো ফাৰ্ষ্ট কুৱেশ্যনটো যদি আমি চাওঁ so write a brief character
স্কেচ অফ ৰ'জমেৰী ফেল এটা কেৰেক্টাৰ স্কেচ দিব গৈছে বা কেৰেক্টাৰ দ্য ডেছক্ৰিপশ্যন of rosemary fell. Yes, rosemary fellৰ যোনটো ডেছক্ৰিপশ্যন কেৰেক্টাৰ ডেছক্ৰিপশ্যন এটা দিব গৈছে বা rosemary fellৰ আমাৰ কেৰেক্টাৰটো ডেছক্ৰাইব কৰিব গৈছে rosemary fell কেনেকুৱা মানুহ আছিলে কি কৰি ভাল পাইছিল তেওঁৰ ষ্টেটাছ কেনেকুৱা আছিলে তেওঁৰ হবিজ কেনেকুৱা আছিল তেওঁৰ মানুহক হেল্প কৰি ভাল পাইছিলে এইবিলাক কথা আহিব তো rosemary কেৰেক্টাৰৰ ওপৰত বৰ্ণনা কৰিব দিছে তো আমি যদি চাওঁ rosemary কেনেকুৱা আছিলে the Mansfield introduces so at the first line we got in our textbook that she was described as not being beautiful. এনেকা আছিল যে Rosemary was not exactly beautiful. তো আমি ফার্স্ট লাইনটোত কি পাওঁ যে Mansfield introduces Rosemary Pell as not exactly beautiful. তো এইটো আমাৰ চেপ্টাৰৰ ফাৰ্ষ্ট লাইন হয় যে কেথৰিন মেনছফিল্ডে ৰজমেৰী কেৰেক্টাৰ যোনটো আছে তো কি বুলি কৈছিলে এক্সাক্টলি নট বিউটিফুল বুলি কৈছিল তো ইয়াতে আমি অলৰেডি কৈছো দিছ বিউটিফুল ডাজন্ট ইনক্লুড অনলি দ্য ফিজিকেল এপিয়াৰেঞ্চ অফ ৰজমেৰী বাট ইট অলছ' ইনক্লুডছ দ্য কেৰেক্টাৰিষ্টিক ফিচাৰ্ছ অফ ৰজমেৰী ফেল অ'কে ৰজমেৰী ফেলৰ যোনটো কেৰেক্টাৰ আছিলে তো ইয়াতে আমাৰ আহি যাব বা সেই বস্তুটো হাইলাইট হ'ব তো কি বুলি কৈছিলে ৱাজ নট এক্সাক্টলি বিউটিফুল ৰজমেৰী ফেল কি নাছিলে এক্সাক্টলি বিউটিফুল নাছিলে Yet she was rich and late and untroubled, luxurious life with an adoring husband. কেনেকুৱা আছিলে yet she was rich. চ' এটা কথা আহিব এনেকা যে মানুহ এটা বিউটিফুল নহ'ব পাৰে কিন্তু ৰিচটো হ'ব পাৰে ন ৰিচনেছ এণ্ড বিউটিফুলটো ডিফাৰেণ্ট থিং হয় মানুহ বিউটিফুল হ'ব পাৰে ইভেন পুৰ হ'ব পাৰে এনেকুৱা হ'ব পাৰে বিউটিফুল নহ'ব পাৰে ইভেন ৰিচ হ'ব পাৰে তো তেনেকুৱা আছিলে আমাৰ ৰজমেৰী ফেল ৱাজ নট exactly beautiful but she was much richer বহুত চহকী আছিলে and late and untroubled so সিহঁতৰ কনজুগাল লাইফত সিহঁতৰ মেৰিচাল লাইফত বা সিহঁতৰ অভাৰঅল লাইফত কি নাছিলে তেনেকুৱা ট্ৰাবল নাছিলে আমি এটা ৱৰ্ড পাইছিলো যে কি নাছিলে আমি এটা চেণ্টেন্স পাইছিলো টেক্সটত চেণ্টেন্সটো কি আছিল মই একদম পাহৰি গ'লো চেণ্টেন্সটো মই যদি অলপ চাই দিছো চেণ্টেন্সটো কি আছিলে তো ইয়াতে আপোনালোকে এটা চেণ্টেন্স পাব কি কৈছিল নট জাষ্ট কম্ফৰ্টেবলি ৱেল আফ যে সিহঁতে এনেকুৱা নাছিলে যে চামহাও দে দে আৰ লিডিং দে ৱাৰ লিডিং এন ষ্টাব্লিছ লাইফ এনেকুৱা নাছিলে যে এটা ষ্টাব্লিছ লাইফ সিহঁতে লিডিং কৰি আছিল অৰ চামহাও দে মেনেজড or somehow they were just living their livelihood or somehow they managed in the society তো এনেকুৱা নাছিলে not just comfortably well up নাছিলে they were much richer than that তো সিহঁতে তাতকে বেছি চহকী আছিল তো সেই কথাটো আমি অলৰেডি পাইছিলো ইয়াতে তো সেই কথাটো ইয়াতো আহিছে যে সিহঁতে আনট্ৰাবলড লাইফ এটা কি কৰিছিল লিড কৰিছিল আৰু হাজবেণ্ড কেনেকৈ আছিলে এডৰিং হাজবেণ্ড আছিলে She was fashionable or she followed trends, fashionable asile, well read asile, and enjoyed surroundings herself with artists and intellectuals. There was black friends asile, they were artists and intellectuals. And the wise persons asile, intellectuals asile. They were also the rich. They were also rich persons. Here to ki asile, rich persons asile. Kune his surroundings by his her surroundings or her friends. Okay, she belongs to the upper strata of society. যোনটা মই ইয়াৰ আগতো কৈ দিছো যে she belongs to the upper class of the society and is well informed about the latest happenings and latest happening means the latest trends she's well informed she followed the latest trends So her actions suggest a mix genuine kindness and self indulgence তো ইয়াৰ তাৰ যোনটো একশ্যন আছিলে তো ইয়াত আমি দুটা বস্তু পাওঁ both we found both kindness and also she pretends to be kind okay কাইণ্ড হ'ব প্ৰিটেণ্ডো কৰিছিলে আকৌ কিন্তু কাইণ্ডনেছ আমি দেখা পাইছিলো যে ৰজমেৰীক যেতিয়া মিছ স্মিথক যেতিয়া ঘৰত লৈ আহিছিলে she wants to play the role of a benevolent very good mother তো কি হয় বেনোভলেণ্টৰ ৰোল প্লে কৰিছিল মানে ভাল বা সৎ হোৱাৰ বা আমি উদাৰ মনৰ ভাৱ যোনটো আমি কওঁ বা উদাৰ মনৰ মানুহ হোৱাৰ কিন্তু ৰোল প্লে কৰিছিল কেনেকে ৰোল প্লে কৰিছিল আমি জানো যে মিছ স্মিথক লৈ পিনে তেওঁ এটা এডভেঞ্চাৰাছ ৱাৰ্ক কৰিছিল বা বেনোভলেণ্ট ৱাৰ্ক এটা কৰিছিল But regretfully, she has a little idea
about the realities of the world around her তো কিন্তু আমি যদি রিগ্রেটফুলি কওঁ আমি যদি স্যাডলি কথাটো কওঁ যে তেওঁৰ ৱৰ্ল্ড মানে তেওঁৰ যোনটো ফিজিকেল ৱৰ্ল্ড আছিল বা চাৰ্কামষ্টেঞ্চেছ আছিল বা মানে আই মিন চাৰাউণ্ডিংছ আছিল তো সেই সম্পৰ্কে ইমান এটা কিন্তু আমাৰ ৰজমেৰী ধাৰণা নাছিলে যে বাহিৰত কি চলি আছে so she was ignorant of the hard life led by uh, the not so fortunate people who have to struggle to have food on their tables. So Rosemary Pale কিন্তু unaware asile about those person who have to struggle a lot to get food. Okay, সেইবিলাক মানুহ সম্পৰ্কে unaware asile বা সেইবিলাক মানুহ সম্পৰ্কে ইমান জনা নাছিলে যোনবিলাক মানুহ কি গৈছিল জাষ্ট কিবা এটা খোৱাৰ কাৰণে গোটেই জীৱন দিনটা কি কৰিব লগা হৈছিল struggle কৰিব লগা হৈছিল আচ্ছা Second question to this describe Rosemary's encounter with Mrs. Smith. Mrs. Smithৰ লগত Rosemaryৰ যে দেখা হ'ল তাৰ ওপৰত এটা ডেসক্ৰিপশন বা বৰ্ণনা এটা কৰিব দিছে তো আমি কি পাইছিলো আমি পাইছিলো আচ্ছা আমি পাইছিলো যে one afternoon when Rosemary in the Curzon Street I mean on the Curzon Street when Rosemary was buying something she had met Mrs. Smith okay one afternoon Rosemary was shopping and at an antique shop in Curzon Street so Rosemary encountered Mrs. Smith there who asked for the price of a cup of tea এইবিলাক কথা আমি অলৰেডি গম পাওঁ যে এক কাপ চাহ খাবৰ কাৰণে মিছেছ স্মিথে ৰজমেৰীৰ পৰা পইচা খুজিছিল আৰু এই ঘটনাটো ক'ত ঘটিছিল কাৰ্জন ষ্ট্ৰীটত ঘটিছিল Rosemary felt pity on her and brought her home. তো Rosemary কি feel করেছিল? Sympathetic feel করেছিল. Rosemary felt sympathetic towards Mrs. Smith and she wanted to bring her home and accordingly she brought her home. তো লৈ আহিল ঘৰত. Intending to help someone in need and to showcase her own generosity. তো কি কৰিছিলে? Intend কৰিছিলে, pretend কৰিছিলে যে কি কৰিব? কাৰোবাক help কৰিব আৰু কাৰোবাক help কৰিব and those persons she is going to help those persons who are in need যাৰ কিবা এটা দৰকাৰ হৈছিলে and আৰু এটা কাম কৰিব কাৰণে to showcase her own generosity তাই যে কাইণ্ড হাৰ্টেড হয় তাই যে জেনাৰেছ হয় তো সেইটো বস্তু showcase কৰিবৰ কাৰণে কি আমাৰ মিছ স্মিথক ঘৰত লৈ আহিছিল However, her husband Philip disapproved. তো আমি তো গমেই পালো হাজবেণ্ডটো এইটো এপ্ৰুভ কৰা নাছিলে হাজবেণ্ডে এই মিছ স্মিথক ঘৰত লৈ অহাটো একচেপ্ট কৰা নাছিলে leading Rosemary to ultimately give Mrs. Smith money and send her away. তো ফাইনালি মিছেছ স্মিথে কি কৰিছিলে টকা অলপ দি পিনে তাক ঘূৰাই পঠাই দিছিলে তো send her away মিন send her back য'ৰ পৰা লৈ আহিছে বা তেনেকা কিবা ঠাইত যে মিছেছ স্মিথক পঠাই দিছিলে কাৰণ হাজবেণ্ডে কি কৰিছিল ডিছএপ্ৰুভ কৰিছিল Question number 3 How does Catherine Mansfield explore the theme of class difference in a cup of tea? ভাল question. তো class difference to কেনেকে explore কৰিছে class difference to কেনেকে highlight কৰিছে class difference the difference between upper class and lower class. So in this story we got two classes. One person belonged to upper class that is Rosemary Pale and and her family and simultaneously another person that is Mrs. Smith she belonged to the lower strata of society তো কেনেকে এই বস্তুটা হাইলাইট করেছে সেই কোয়েশ্চেনটা আমাক করেছে তো এটা যদি আমি চাও Catherine Mansfield explores or you can say যেহেতু কোয়েশ্চেনটো ডাজ দিয়ে স্টার্ট করেছে প্রেজেন্ট ইনডেফিনিট টেন্সত কোয়েশ্চেনটা স্টার্ট করেছে তো আমার অ্যানসারটা প্রেজেন্ট ইনডেফিনিট টেন্সত আইছে So Catherine Mansfield explores the theme of class difference through the contrasting lives of Rosemary Pale and Mrs. Smith. Contrasting মানে totally opposite lives. কেনেকা Mrs. Smith আৰু Rosemary Pale যেনেকা opposite life আছিল. Opposite in the sense that Rosemary Pale was leading a luxurious, a luxurious life and Mrs. Smith was leading a poorly life okay এজনী luxurious life আৰু এজন দুখীয়া লাইফ এটা লিডিং কৰি আছিল তো আমি কি কৰিব লাগিব কন্ট্ৰাস্টিক লাইফছ সিহঁতে লিড কৰি আছিলে ক্লাছ ডিফাৰেন্সটো আমি ইয়াৰ মাজতে ধুনীয়াকে হাইলাইট কৰিব পাৰো So Rosemary's life is full of wealth. Rosemary life to গোটেই জীৱনটো কি আছিল ধন সম্পত্তিৰে ভৰ্তি আছিল কোনো ধৰণৰ লাক্সাৰি মানে কমফৰ্টেবলি তেওঁৰ কমফৰ্টেবল লাইফ এটা আছিলে কমফৰ্টেবল লাইফ ষ্টাইল বা কমফৰ্টেবল বস্তু বা কমফৰ্টেবল থিংছ তেওঁ এনজয় কৰিছিলে লাক্সাৰি বুলি কৈছে এণ্ড ইজ ছ'চিয়েলি প্ৰিভিলেজড আৰু ছ'চিয়েলি কি হয় উন্নত মানৰ হয় প্ৰিভিলেজড হয় বা অপৰচুনিটিজবিলাক তেওঁ এনজয় কৰিব পাৰিছিল কাৰণ যিহেতু টকা পইচাৰ ইমান এটা সমস্যা নাছিলে
তো starkly contrast তো against একদম fully contrast হয় কার against contrast হয় with মিস স্মিথ poverty and desperation তো মিস স্মিথৰ poverty মিস স্মিথৰ দৰিদ্ৰতা মিস স্মিথৰ ডিমাণ্ড বা মিস স্মিথৰ যোনটো ষ্ট্ৰাগল তাৰ এগেইনষ্টত কি আছিলে ৰজমেৰী ফেলৰ যোনটো লাইফ ষ্টাইল এইটো কিন্তু টোটালি কি হয় starkly contrast হয় মানে টোটালি অপোজিট হয় Rosemary's actions are motivated by a desire to display her generosity rather than genuine compassion. তো genuine compassion তো নাছিলে উদাৰ মনৰ নাছিলে প্ৰকৃত পক্ষত নাছিলে কিন্তু তেওঁ প্ৰিটেণ্ড কৰিছিল কিয় প্ৰিটেণ্ড কৰিছিল টু বি জেনাৰাছ বা টু বি মডেষ্ট টু বি কাইণ্ড হাৰ্টেড অ'কে টু বি চিম্পেথেটিক সেইবিলাক হ'বৰ কাৰণে প্ৰিটেণ্ড কৰিছিল ৰাদাৰ দেন জাষ্ট মেয়াৰলি টু বি জেনুইনতকৈ কিন্তু তেওঁৰ প্ৰিটেণ্ড বা তেওঁৰ একশ্যনছটো বা তেওঁৰ এক্টিংটো বেছি আছিলে highlighting the superficiality and hypocrisy of upper class people towards the lower class আৰু এইটো আমাৰ কি হাইলাইট কৰে সমাজৰ যোনটো আমাৰ হিপক্ৰেচি আমি কি বুলি ক'ম যে মানে মানি নলোৱা এটা বস্তু বা সমাজখনৰ যোনটো হিপক্ৰেচিটো আপোনালোকে বুজি পায় মানে এনেকা কথা যে এটা এনেকে উচ্চ বৰ্ণৰ মানুহ আৰু এটা হ'ল নিম্ন বৰ্ণৰ মানুহ তো মানে মিল নোখোৱা কথাটো তো সেইটো আমাৰ কি কৰিছে চুপাৰফিচিয়েলিটি এণ্ড হিপক্ৰেচিহে আমাৰ হাইলাইট কৰিছে কিহৰ হিপক্ৰেচি ছ'চাইটিৰ হিপক্ৰেচি বা ছ'চাইটিৰ আমি মানি নলোৱা কথাটো কি কৰিছিল হাইলাইট কৰিছিল আচ্ছা তো কুৱেশ্যন নম্বৰ 4 কি কৰিছে ইয়াতে কুৱেশ্যন নম্বৰ 4 কি কৈছে যে হোৱাই ডিড ৰজমেৰী টেক মিছ স্মিথ হোম ৰজমেৰী মিছ স্মিথক লৈ কি আহিল ঘৰত তো আমি গমেই পাওঁ ৰজমেৰী মিছ স্মিথক কি লৈ আহিছিল কাৰণ she wanted to show the society that she actually helped the poor তো এইটোৱেতো মেইন কাৰণ আছিলে ন যে সমাজখন আমাক দেখুৱাব খুজিছিল যে কি কৰে তাই দুখীয়া মানুহক হেল্প কৰে তাই সেইকাৰণে লৈ আহিছিলে So Rosemary took Mrs. Smith home so that she can help her. So first of all, the help কৰিব লৈ আহিছিল however কুৱেশ্যনটো ইয়াত আহিব however as the story progresses যেতিয়া storyখন progress কৰিছিল আগুৱাই গৈছিলে it becomes evident that Rosemary's motivations are more complex তো Rosemary's যিটো intention the intention slowly in the later part of the story it become much complex so complex হৈ পৰিছিল complex in the sense that pure genuine কৈ I mean pure genuine হোৱাতকৈ তেওঁৰ প্ৰিটেন্সটো বেছি আছিলে তো সেইকাৰণে ইয়াতে complex বুলি কৈছে যে মানে একচুৱেল ইন্টেনশনটো বেলেগ আছিলে তো সেইকাৰণে কমপ্লেক্স বুলি কৈছে একচুৱেল ইন্টেনশনটো কি আছিলে যে তাই মানে শ্ব'কেছ কৰিব লাগে কিহৰ যে তাই কি হয় জেনাৰেছ হয় She became intrigued by Miss Smith's presence and sees her as a way to fulfill her own desire for excitement. চাইছে যে নিজৰ ৰোজমেৰী নিজৰ এক্সাইটমেণ্ট ফিল আপ কৰিবগৈ নিজৰ নিজৰ ডিজিয়াৰ ফিল আপ কৰিবগৈ নিজৰ একশ্যনছ ফিল আপ কৰিবগৈ কিন্তু মিছ স্মিথক ঘৰত লৈ আহিছিলে She wanted to do an adventurous work and to showcase her own generosity তো adventurous work এটা কৰিব খুজিছিল আমাৰ ৰোজমেৰী ফেলে যে কি কৰে তাই দুখীয়া মানুহবিলাকক হেল্প কৰে আচ্ছা ইয়াৰ পিছত লং কুৱেশ্যনছ থাকিব লং কুৱেশ্যনছটো আজি আমি ডিছকাছ নকৰোঁ লং কুৱেশ্যনছটো আমি কালি অলপ চাই দিম তো ভালেকেইটা লং কুৱেশ্যনছ আছে তাৰপিছত এডিশ্যনেল কুৱেশ্যনছ আহিব তো ইয়াতে মই এডিশ্যনেল কুৱেশ্যনছ কেইটা অলপ চাই দিছোঁ হা লং কুৱেশ্যনছ কেইটা পিছত চাম So who is the author of A Cup of Tea? তো author কোন আছিলে Catherine Mansfield is the author of A Cup of Tea. What is the setting of the story? The setting কি হয় setting টো কোন মানে ষ্টৰিটো ক'ত সেট কৰা হৈছিল ষ্টৰিটোৰ মেইন বেকগ্ৰাউণ্ড কি হয় ষ্টৰিটো কোনটো ইনসিডেন্ট বেস কৰি লিখা হৈছিল সেইটোক আমি setting বুলি কওঁ তো ষ্টৰিটো ক'ত সেট কৰা হৈছিল বা কোনটো setting আছিলে তো 1920s যিটো লণ্ডন ছ'চাইটি তাৰ ওপৰত বেছ কৰি ষ্টৰিখন লিখা হৈছিল In the beginning of the story, how is Rosemary described? In the beginning of the story, Rosemary is described as not being beautiful. Okay, in the beginning of the story, Rosemary was described as not being beautiful. The question answer to me already bahut paper paisu. So next question. So describe Rosemary Pale and the manner of living. So Rosemary Pale was affluent. I mean, she was leading a luxurious life. That means affluent and modern.
ৱেল ড্ৰেছড এণ্ড ৱেল ৰিড তো এই কথাবিলাক আমি অলৰেডি গমেই পাওঁ যে কেনেকুৱা প্ৰকৃতিৰ মানুহ ৰজমেৰী আছিলে তো মডাৰ্ণ আছিলে আৰু মডাৰ্ণ ৱেল ড্ৰেছড আছিলে বা এক্সকুইচাইটলি ৱেল ড্ৰেছড হ'ব শ্বি ৱাজ এক্সট্ৰিমলি মডাৰ্ণ এণ্ড এক্সকুইচাইটলি ৱেল ড্ৰেছড এণ্ড শ্বি ৱাজ ৱেল ৰিড মানে নিউলি বুকছ যেতিয়া পাব্লিছ হৈছিলে লগে লগে পঢ়িছিলে সেইটো টু মাৰ্কছৰ কুৱেশ্যনটো অলপ চাই দিওঁ চ' হোৱাই ডিড ৰ'জমেৰী টেক মিছ স্মিথ হোম ৰ'জমেৰীয়ে মিছ স্মিথক কিয় লৈ আহিব লগালে অলৰেডি আমি ডিছকাছ কৰিলোঁ এইটো চ' হোৱাট মেড ৰ'জমেৰী চেঞ্জ হাৰ মাইণ্ড এবাউট মিছ স্মিথ তো কি এনেকুৱা পৰিস্থিতি চাৰ্কামষ্টেঞ্চেছ আহি গ'ল what circumstances came in Rosemary's mind or Rosemary's situation that forced her to change her back or that forced her to change her mind? কি এনেকা circumstances আহিল যে আমাৰ ৰ'জমেৰী মাইণ্ডটো চেঞ্জ কৰিব লগা হ'ল চাৰ্কামষ্টেঞ্চেছটো আপোনালোকে বুজি পাইছে কি আহিছিলে কাৰণ তেওঁৰ হাজবেণ্ড ফিলিপে ৰ'জমেৰীৰ সন্মুখত ইন ফ্ৰণ্ট অফ ৰ'জমেৰী husband Philip appreciated the beauty of Mrs. Smith that made Rosemary jealous of. Okay. কি কৰিছিলে আমাৰ মিছ স্মিথৰ যোনটো বিউটি আছিলে সেইটো এপ্ৰিচিয়েট কৰিছিলে কোনে তেওঁৰ হাজবেণ্ড ফিলিপে আৰু যাৰ কাৰণে ৰ'জমেৰী ফিল কি কৰিছিল জিলাচি ফিল কৰিছিলে এণ্ড দ্যাটছ ৱাই শ্বি চেঞ্জড হাৰ মাইণ্ড এণ্ড ইভেন শ্বি চেঞ্জড হাৰ বেক Rosemary changed her mind about Mrs. Smith after her husband Philip remarked that Mrs. Smith was astonishingly pretty and said he was bowled over by her looks. Okay, she was much impressed by her looks. Philip was much impressed by the looks of Miss Smith. Okay. Mm, This stirred feelings of jealousy and insecurity in Rosemary, leading her to send Mrs. Smith away. তো সিহঁতৰ যিটো conjugal life আছিলে তো conjugal lifeত কি পাইছিলো they found a potential trait or potential insecurity in their conjugal life that made Rosemary to change her mind. So why does Rosemary like shopping at antique stores ত কিয় শ্বপিং কৰি পিনে ভাল পাইছিলে কিয় ভাল পাইছিলে কাৰণ the shopkeeper in which Rosemary used to go the shopkeepers made platers or shopkeeper used to plate with Rosemary shopkeeper used to appreciate Rosemary and shopkeeper just respected Rosemary much and that's why probably Rosemary like to shop in an antique stores. Okay, Rosemary likes shopping at antique stores because she usually has the shop to herself. প্ৰতিজন মানে এনেকা পাইছিলো যে প্ৰতিজন মানে এনেকা থাকে যে ইউজুৱেলি কি হয় সেই শ্বপখনত যাই পিনে ভাল পায় এণ্ড ইভেন ৰজমেৰী তেনেকে সেই শ্বপখন আছিলে ইউজুৱেলি ৰজমেৰী গৈছিল এণ্ড ইভেন শ্বি লাভ দেট শ্বপ শ্বি লাইক দ্য শ্বপ Okay. The shopkeeper flatters her by showing great admiration and appreciation for her taste. তো এই কথাবিলাক অলৰেডি ক'লো তাক admiration কৰিছিলে ৰেচপেক্ট কৰিছিলে আৰু ছোৱালী মানুহ যিহেতু অলপ ৰেচপেক্ট পাইছে সেইকাৰণে তাতে সেই দোকানখনত গৈছিলে He treats her with a special attention. কি কৰিছিলে The shopkeeper paid a special attention to Rosemary that made Rosemary to shop in that particular shop. Okay, often saving unique items as per her, which makes her feel important and valued. আৰু কিছুমান ইম্পৰ্টেণ্ট বা ইউনিক বস্তু তাৰ কাৰণে ৰাখি দিছিল যেনেকৈ এনামল বক্স হ'ব পায় চ' এই যে বস্তুবিলাক ৰাখি দিছিলে তো ৰজমেৰী ফেল কি কৰিছিল ইউনিক ফেল কৰিছিল she felt valued she felt impressed okay she felt respected and that's why she went to that shop and which was located which was located in Curzon Street and the shop was antique shop and yes an antique shop so next question so what does Rosemary's response to the shopkeeper's platter reveal about her character okay Rosemary's response কি আছিলে to the shopkeeper's platter shopkeeper যেটো প্লেট কৰিছিলে বা shopkeeper যেন প্ৰশংসা কৰিছিলে বা শ্বপকিপাৰে তেওঁৰ যোনটো এপ্ৰিচিয়েশ্যন কৰিছিলে তাৰ প্ৰতি ৰেছপন্সৰ ৰজমেৰীৰ ৰেছপন্স কি আছিলে আৰু সেইটো ৰজমেৰীৰ কি কেৰেক্টাৰ হাইলাইট কৰে আচ্ছা তো আমি এনচাৰটো চাই লওঁ
So Rosemary's response to the shopkeepers of later reveals that she enjoys admiration and being treated as someone with refined taste. আৰু তো ৰজমেৰী কি পাইছিল সেই বস্তুটো ভালেই পাইছিল she enjoys admiration কোনোবাই attention দি আছে আৰু ছোৱালীবিলাকে কি বিচাৰে attention বিচাৰে তো যিহেতু আমাৰ শ্বপকিপাৰে attention দিছিলে তো ৰজমেৰী সেই বস্তুটো বহুত গুণে ভালেই পাইছিলে it shows she is somewhat vain self-indulgent and perhaps seeks a validation through others' praise. আৰু কি কৰিছিলে ৰজমেৰী ফেল যে বেলেগৰ এটেনশ্যন চিকাৰ আছিলে বা বেলেগৰ এটেনশ্যন বিচাৰিছিলে বেলেগৰ ভেলিডেশ্যন বিচাৰিছিলে বেলেগৰ ৰেচপেক্ট বিচাৰিছিলে আম, তো সেই বস্তুটো বেলেগৰ পৰা তেওঁ কি কৰিছিলে আই মিন যাতে বেলেগে তেওঁক ভাল এটা ৰেচপন্স দিয়ে সেই বস্তুবিলাক আমাৰ ৰজমেৰী ফেলে কি কৰিছিল বিচাৰিছিল she is also aware of the flattery, but is still pleased by her by it. Okay, highlighting her desire to feel special and superior. She knows that these were merely flatters. Okay, she knows that. The shopkeeper made flatter with her she was pleased she felt pleased with the shopkeeper okay she was satisfied with the shopkeeper তো এটার দ্বারা কি হাইলাইট করে যে হার্ট ডিজায়ার টু ফিল স্পেশাল এন্ড সুপারিয়র তাই সদায় কি ফিল কৰিব খোজে যে বেলেগে যাতে তাকে স্পেশাল ফিল কৰে বেলেগৰ মাজত তাৰ সুপারিয়র যাতে ফিল কৰে তো সেই বস্তুটো কিন্তু হাইলাইট কৰিছে তেওঁ সদায় স্পেশাল হ'ব খোজে ইউনিক হ'ব খোজে কোনে আমাৰ ৰজমেৰী ফিল So what was Millionaire's Gazette? Millionaire's Gazette কি আছিলে? তো Millionaire's Gazette আমি এইদিনা কৈ দিছিল explanation যে it was a chief magazine. Okay, chief magazine which is popular among working class women. এটা magazine আছিলে newspaper আছিলে যোনবিলাক আমাৰ কি আছিল working class womenৰ মাজত famous আছিলে আচ্ছা তো ইয়াতে আমি বাকীখিনি কুৱেশ্যনছ আমি পিছত ডিছকাছ কৰি দিওঁ তাতে আমাৰ ব্ৰড নোট থাকি গ'ল আৰু ইয়াতে 6 নাম্বাৰৰ পৰা থাকিব এই কুৱেশ্যনছখিনি আমি পিছত ডিছকাছ কৰি দিম পিছৰ যেতিয়া ছেশ্যন থাকিব সেই ছেশ্যনত ডিছকাছ কৰি দিম এতিয়া কুৱেশ্যন হ'ল যে আপোনালোকে নোটছখন ক'ত পাব বা এই যে নোটছখিনি যে মই পঢ়াই দিলোঁ বা এই কুৱেশ্যন এনচাৰখিনি যে ডিছকাছন কৰি দিলোঁ এইখিনি আপোনালোকে পাই যাব এইখিনি পাব হ'লে নিশ্চয় মোৰ ৱেবছাইটত যাব লাগিব আৰু ৱেবছাইটত লিংক ধুনীয়াকৈ মই কিহত দি দিম বা আপোনালোকে ডেছক্ৰিপশ্যন বক্সো পাই যাব বা মোৰ যদি চেনেলত ভিজিট কৰে তেতিয়াহ'লে ইয়াতো পাই যাব ইয়াতে লিংকটো দিয়া আছে এইটো হ'ব আমাৰ ৱেবছাইটৰ লিংক য'ত আপোনালোকে নোটছখন পাই যাব তো এই লিংকখনত ভিজিট কৰিলে হ'ল ৱেবছাইটত গৈ আই মিন চেনেলত গৈ পিনে লিংকখনত ক্লিক কৰাৰ লগে লগে আপোনালোকে চিধা ৰিডাইৰেক্ট কৰি দিব to that particular website and here you will get a search icon just fresh a click on it or just click on the search icon and thereafter আমার পেজ খুলি যাব সার্চ করিবৰ কাৰণে তো আমি ইয়াতে লিখি দিম a cup of tea okay স্পেলিংটো অলপ কি হৈ গ'ল সোনকালে মাৰি দিছো এতিয়া মেটচ নকৰিব আচ্ছা টিটো স্পেলিংটো চাই ল'ব অলপ a cup of tea আৰু লগে লগে ইয়াতে কাপ অফ টি আহি যাব তো ৰিড মৰক ক্লিক কৰাৰ লগে লগে আপোনালোকে সেই গোটেই বস্তুখিনি আমি যোনখিনি ডিছকাছ কৰিছোঁ সেইখিনি পাই যাব তো ইয়াতে অলপ যদি উল্টা পুল্টা কুৱেশ্যনছ এনচাৰ থাকে তো আপোনালোকে এটা কাম কৰিব পাৰে যে যেনেকা মই এটা কুৱেশ্যনছ ইয়াতে ভুলতে মাৰি দিছোঁ ট্ৰু একচুৱেলি কিন্তু কুৱেশ্যনটো ফলছ হয় তো এটা কাম কৰিব পাৰে অলপ পইচা যদি পে'মেণ্ট কৰে তেতিয়াহ'লে একদম পিওৰ এণ্ড জেনুইন এইৰলেছ PDF এটা ডাউনলোড কৰিব পাৰিব তো তাৰ কাৰণে একদম তলত যাব বা ইয়াতে পঢ়িব পাৰে ইয়াতে পঢ়িলে অলপ আপোনালোকে কেয়াৰফুল হ'ব লাগিব যাতে দুই এটা স্পেলিং বা দুই এটা যদি তেনেকুৱা থাকে তো আপোনালোকে চিধা কমেণ্ট বক্সত আহি ৰিপৰ্ট কৰিব পাৰে বা কিবা যদি ভুল হয় ইয়াতে কমেণ্ট বক্স দিয়া আছে তো কমেণ্ট বক্সত আহি ৰিপৰ্ট কৰিলে হ'ল বা যদি আপোনালোকে কিনিব খোজে ইৰৰ ফ্ৰী তেতিয়াহ'লে চেকআউটটো বাই কৰিলে হ'ল চেকআউটটো বাই কৰাৰ পিছত আপোনালোকে এটা নতুন ৱেবছাইট লৈ যাব য'ত আপোনালোকে গোটেই বস্তু কি পাব এটা আমি দি দিছোঁ এটা কাপ অফ টিৰ পৰা ষ্টাৰ্ট কৰি পিনে প্ৰ'জ পয়েট্ৰি গ্ৰামাৰ এছে যিমান টপিকছ আছে গোটেইখিনি বাই কৰিব পাৰিব তো বাই কৰিব হ'লে আনলক ফুল কৰ্চত ক্লিক কৰিলে হ'ল আমাৰ বৰ্তমান অফাৰ চলি আছে তাৰপিছত ইয়াতে নেচেচাৰী যোনখিনি ডিটেইলছ খুজিছে সেইখিনি পে'মেণ্ট মানে ফিল আপ কৰাৰ পিছতে পে'মেণ্টত মাৰি দিলে এটা ছফ্ট কপি ডাউনলোড হৈ যাব আৰু ছফ্ট কপিটো মানে ইয়াতকে ভাল আছে ইয়াতে যোনবিলাক কুৱেশ্যন এনচাৰ দি আছে তাতকে বহুত ইৰৰ ফ্ৰী কুৱেশ্যনছ আছে তাতে তো এনেকৈ পাব আৰু যদি কিবা আপোনালোকৰ চকুত লাগিছে বা কিবা ভুল ধৰা পৰিছে বা আপোনালোকে যদি তেনেকুৱা কিবা চেঞ্জেছ খোজে তেতিয়াহ'লে ইয়াতে কমেণ্ট বক্সত লিখিব আৰু এটা কাম আপোনালোকে কৰিব পাৰি মই অলপ সোনকালে কথা পাতি বস্তুখিনি কৈয়ে দিছোঁ ইয়াতে আমাৰ কি থাকিব ইয়াতে আমাৰ থাকিব
কণ্টেক্ট ফৰ্মত নাম এণ্ড ইমেইল এণ্ড মেছেজ দি পিনে চেণ্ড কৰি দিলেও আমি সেই বস্তুটো পাই যাম বা আমাৰ লগত যদি আপোনালোকে চিধাকে যোগাযোগ কৰিব খোজে বা কানেক্ট কৰিব খোজে তেতিয়াহ'লে আমাৰ ইমেইলটোত যাব পাৰে আৰু ইমেইলটো হ'ল ইয়াতে থাকিব ইমেইলটো হ'ব লিটাৰেচাৰ ফাউণ্ডেশ্যন মই অলপ ইমেইলটো চাই দিছোঁ ইমেইল এইটোৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰে contact.gmail.com এইটো ইমেইলৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰে এইটো ইমেইলত কৰিলে আমি বস্তুখিনি চাই দিম থাকিব আজি ছেশ্যনটো নেক্সট ছেশ্যনে আমি বাকী কুৱেশ্যনছ আনচাৰখিনি